নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল লাষ্টৰ চাৰ্টিফিকেট। আগন্তুক জুলাই চিটেটৰ বাবে আমি পুৰণি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰি আছোঁ। আজিৰ ভিডিঅ'টোত 2019 চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা চিটেটৰ ছ'চিয়েল ছায়েন্স পেপাৰৰ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰথম 15টা কুৱেশ্যন এনচাৰ ডিছকাছ কৰা হৈছে। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আপুনি যদি প্ৰথমবাৰ কাৰণে মোৰ চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Question number 47. Below are two statements A and B in the context of nation states in Europe in 18-19 centuries. 18-19 শতিকাত ইউৰোপত নেশ্যন ষ্টেট ৰাষ্ট্ৰৰাজ্য উৎপন্ন হোৱাৰ সন্দৰ্ভত দুটা ষ্টেটমেণ্ট দিয়া আছে। ষ্টেটমেণ্ট এ আৰু ষ্টেটমেণ্ট বি দুটা দিয়া আছে। ষ্টেটমেণ্ট এ till the 18th century people in Europe showed themselves as nation states. 18 শতিকালৈকে ইউৰোপৰ মানুহবোৰে নিজকে নেশ্যন ষ্টেটছ অৰ্থাৎ ৰাষ্ট্ৰৰাজ্য হিচাপে দেখা পাইছিলে। ষ্টেটমেণ্ট বি দিয়া আছে a consciousness was created in the early 19th century among the people that each linguistic community was a separate nation. 19 শতিকাৰ আৰম্ভণিতে ইউৰোপৰ মানুহসকলৰ মাজত এটা বোধগম্য হৈছিল যে ইচ লিংগুইষ্টিক কমিউনিটি প্ৰত্যেক ভাষিক সম্প্ৰদায় was a separate nation, এটা পৃথক ৰাষ্ট্ৰ আছিলে। ইয়াৰে ষ্টেটমেণ্ট যিটো এ আছে 18 শতিকালৈকে ইউৰোপৰ মানুহবোৰে নিজকে ৰাষ্ট্ৰৰাজ্য হিচাপে দেখা পাইছিলে, সেইটো ভুল। আৰু অপশ্যন বি যিটো আছে 19 শতিকাৰ আৰম্ভণিতে ইউৰোপৰ মানুহসকলৰ মাজত এটা বোধগম্য হৈছিল যে প্ৰত্যেকটো ভাষিক সম্প্ৰদায় এটা পৃথক ৰাষ্ট্ৰ, সেইটো কাৰেক্ট। অপশ্যন এ ৰং, ষ্টেটমেণ্ট এ ৰং, ষ্টেটমেণ্ট বি কাৰেক্ট। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4, A is wrong but B is correct. Next question. Question number 48. BCE stands for B মানে before, C মানে common, E মানে era. BCE stands for before common era. Correct answer হ'ব option 2. Era টো হৈছে world most widely used calendar এটা era হয় common era টো। ইয়াক before current era বুলি কোৱা হয়। BCE কি বুজায়? যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়ছোৱা বুজায়। Question number 49. How do we know today that ostriches were found in India during the Paleolithic period? Paleolithic period মানে হৈছে Old Stone Age. Old Stone Ageত ভাৰতবৰ্ষত যে অষ্ট্ৰিচ পোৱা গৈছিলে সেইটো কথা আমি কেনেকৈ গম পাওঁ? এতিয়া ইতিহাসত কিবা এটা পোৱা গৈছিল সেই কথাটো আমি কেনেকৈ গম পাম? তাৰ নিশ্চয় কিবা এভিডেন্স বা সাক্ষ্য থাকিব লাগিব। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2. Large quantities of ostrich egg shells were found at Patna in Maharashtra. মহাৰাষ্ট্ৰত পাটনাত কি হৈছিলে? অষ্ট্ৰিচ egg shell, অষ্ট্ৰিচৰ কণীৰ কোষৰ যথেষ্ট সংখ্যক পোৱা গৈছিলে মহাৰাষ্ট্ৰৰ পাটনাত। চ' এইটো এভিডেন্স হয়। চ' সেইকাৰণে আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষত পেলিঅলিথিক পিৰিয়ড অৰ্থাৎ অল্ড ষ্টোন এজত অষ্ট্ৰিচ পোৱা গৈছিলে। Question number 50. How did the Harappan civilization came to an end? Harappan civilization কেনেকৈ ধ্বংস বা পতন হৈছিলে? অপশ্যন এ আছে it appears as if the rulers lost control. শাসনকৰ্তাসকলে নিয়ন্ত্ৰণ হেৰাইছিলে, শুদ্ধ হয়। অপশ্যন বি আছে there could have been deforestation in the area. তাত কি হৈছিলে? ডিফৰেষ্টেশ্যন মানে বনাঞ্চল ধ্বংস হৈছিলে, শুদ্ধ। অপশ্যন চি there were floods in the entire area of the civilization. তাত কি হৈছিল বুলি কৈছে? ইয়াত ফ্লাড, বানপানী হৈছিল বুলি কৈছে, সেইটো হোৱা নাছিলে। অপশ্যন চি ৰং। অপশ্যন ডি দি আছে দ্য ৰিভাৰ ইজ ড্ৰাইড আপ প্ৰবেবলি, আৰু নদীবোৰ সম্ভৱতঃ শুকাই গৈছিলে, সেইটো কাৰেক্ট। চ' ইয়াৰ কাৰেক্ট হৈছে এ বি আৰু ডি। এ বি ডি ক'ত আছে? এ বি ডি ক'ত আছে? অপশ্যন 2। চ' অপশ্যন 2 কাৰেক্ট। কুৱেশ্যন নম্বৰ 51. আণ্ডাৰ দি মহায়ানা বুদ্ধিজম, মহায়ানা বুদ্ধ ধৰ্মৰ অন্তৰ্গত কি কৈছিলে? বুদ্ধৰ প্ৰতিমা বনোৱা হৈছিলে। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2. ষ্টেটুছ অফ বুদ্ধ ৱৰ মেড, বুদ্ধৰ প্ৰতিমা বনোৱা হৈছিলে, অপশ্যন 2 কাৰেক্ট। কুৱেশ্যন নম্বৰ 52. হোৱাট ইজ দ্য ট্ৰু
in the context of administration and consolidation under the Khalijis and Tughlaqs. Khaliji আৰু তুগলুকৰ আছিলে দিল্লীৰ দুজন চুলতান আছিলে। এতিয়া তেওঁলোকৰ প্ৰশাসন আৰু একত্ৰীকৰণৰ সন্দৰ্ভত হোৱাট ইজ ট্ৰু, কোনটো সত্য হয় বুলি কৈছে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3, ইট ৱাজ ডিফিকাল্ট টু কণ্ট্ৰল ডিষ্টেণ্ট প্ৰভিন্সেছ লাইক বেংগল ফ্ৰম দিল্লী। দিল্লীৰ পৰা বেংগলৰ নিচিনা ৰাজধানীবোৰ যেনেকৈ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অসুবিধা হয়, তুগলক আৰু খালিজীৰ প্ৰশাসন আৰু একত্ৰীকৰণৰ সন্দৰ্ভতো সেই তেনেকৈ আছিলে। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3। Question number 53. Which of the following statements is incorrect in the historical reconstruction of tribal people? জনজাতীয় লোকৰ ইতিহাসৰ পুনৰ্নিৰ্মাণৰ ক্ষেত্ৰত তলৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় বুলি কৈছে। এতিয়া ষ্টেটমেণ্ট 1 দি আছে contemporary historians and travelers give scanty information about tribes. সমসাময়িক historians and travelers এই ঐতিহাসিক আৰু ভ্ৰমণকাৰীসকলে জনজাতীয় লোকৰ বিষয়ে কমকৈ জানিছিলে, সেইটো শুদ্ধ হয়। আমাক ইনকাৰেক্টটো লাগে। অপশ্যন 2 দিছে most tribal groups kept written records. অধিকাংশ জনজাতীয় লোকে কি কৰিছিলে, ৰিটাৰ্ণ ৰেকৰ্ডছ লিখিত তথ্য ৰাখিছিলে। অপশ্যন 2 ৰং। অপশ্যন 3 দি আছে ট্ৰাইবেল পিপল প্ৰিজাৰ্ভ ৰিচ কাষ্টমছ এণ্ড অৰেল ট্ৰেডিশ্যনছ। জনজাতীয় লোকসকলে ৰীতি নীতি আৰু মৌখিক পৰম্পৰা সংৰক্ষণ কৰিছিলে, সেইটো শুদ্ধ হয়। অপশ্যন 4 দি আছে ট্ৰাইবেল ছ'চাইটিজ ডিপেণ্ডেণ্ট অন ইচ আদাৰ ফৰ দেয়াৰ ডাইভাৰ্ছ নিডছ। সিহঁতৰ বিভিন্ন প্ৰয়োজনৰ কাৰণে এজনে আনজনৰ ওপৰত নিৰ্ভৰশীল আছিলে, এইটো কাৰেক্ট। চ' আমাক ইনকাৰেক্টটো সুধিছে। ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ল ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 most tribal groups kept written records. সেইটো ইনকাৰেক্ট হয়। জনজাতীয় লোকৰ ইতিহাসৰ পুনৰ নিৰ্মাণৰ সন্দৰ্ভত সেইটো ভুল। Question number 54. How did the British consolidate their control over India after the revolt of 1857? 1857 চনৰ বিদ্ৰোহৰ পাছত ব্ৰিটিছে ভাৰতৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ কেনেকৈ দৃঢ় কৰিছিল। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 by transfer of powers of the East India Company to the British Crown for a more responsible management of Indian affairs. ভাৰতীয় কাম কাজৰ মেনেজমেণ্টৰ কাৰণে কি কৈছিলে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষমতাটো ব্ৰিটিছ সাম্ৰাজ্যলৈ ট্ৰেন্সফাৰ কৰিছিলে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে শাসনভাৰ বা ক্ষমতা ব্ৰিটিছ সাম্ৰাজ্যলৈ ট্ৰেন্সফাৰ কৰি 1857 চনৰ বিদ্ৰোহৰ পাছত ব্ৰিটিছে ভাৰতৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ দৃঢ় কৰিছিলে। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1। Question number 55. Which of the following not a feature of representative democracy? তলৰ কোনটো representative democracy অৰ্থাৎ প্ৰতিনিধি লোকতন্ত্ৰ এটা বৈশিষ্ট্য নহয় বুলি কৈছে। অপশ্যন 1 দি আছে representative chosen through election. representative chosen through election মতদানৰ দ্বাৰা প্ৰতিনিধিৰ বাছনি কৰা হয়, সেইটো শুদ্ধ হয়। অপশ্যন 2 দি আছে ডিচিশ্যন মেকিং ইন দি হেণ্ডছ অফ দি ৰিপ্ৰেজেণ্টেটিভছ। প্ৰতিনিধিৰ হাতত নিৰ্ণয় নিৰ্মাণৰ প্ৰক্ৰিয়া থাকে, শুদ্ধ হয়। অপশ্যন 3 দি আছে ডাইৰেক্ট পাৰ্টিচিপেশ্যন অফ পিপল ইন দি ডিচিশ্যন মেকিং। জনতাৰ কি হয়, নিৰ্ণয় নিৰ্মাণৰ প্ৰক্ৰিয়াত জনতাৰ প্ৰত্যক্ষ অংশগ্ৰহণ থাকে বুলি কৈছে, সেইটো শুদ্ধ নহয়। অপশ্যন 4 দি আছে ফ্ৰান্সিছ ৰাইটছ টু পিপুল, জনতাৰ মতদানৰ অধিকাৰ, সেইটো শুদ্ধ হয়। আমাক সুধিছে ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি প্ৰতিনিধি লোকতন্ত্ৰৰ এটা বৈশিষ্ট্য নহয়, বৈশিষ্ট্য কোনটো নহয়, প্ৰতিনিধি লোকতন্ত্ৰত কিবা এটা ডিচিশ্যন লোৱাৰ সময়ত মানুহে ডিৰেক্ট পাৰ্টিচিপেট কৰিব নোৱাৰে, প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে, সেইটো অপশ্যন 3 কাৰেক্ট। Question number 56. Which particular region in India is known as the Little Tibet? ভাৰতৰ কোনটো ৰাজ্যক বা কোনখন স্থানক
সৰু তিব্বত বুলি কোৱা হয়। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 লাডাখ। লাডাখক লিটিল তিব্বত অফ ইণ্ডিয়া, ইণ্ডিয়াৰ লিটিল তিব্বত বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 57, হোৱাট ইজ দ্য এপিলেট ছিষ্টেম ইন ইণ্ডিয়া? ভাৰতবৰ্ষত আপিল প্ৰণালী মানে কি? ভাৰতবৰ্ষত আপিল প্ৰণালী মানে হৈছে কিবা গোচৰ ৰুজু কৰোঁতে আমি সদায় ক'ত যাওঁ? উচ্চ ন্যায়ালয়ত যাওঁ, নিম্ন ন্যায়ালয়ত যাওঁ। এতিয়া মানে কি কিবা এটা ডিচিশ্যন লওঁতে আমি লয়াৰ কোৰ্টত যাওঁ। এতিয়া লয়াৰ কোৰ্টৰ ডিচিশ্যন যদি আমাৰ কি হয়, তাত খেলি মেলি দেখা পাওঁ বা তাত বেমেজালি আছে, তেন্তে সেই লয়াৰ কোৰ্টৰ ডিচিশ্যনটো লৈ পেলাই আমি ক'লৈ যাব পাৰোঁ? উচ্চ ন্যায়ালয়লৈ, হায়াৰ কোৰ্টলৈ যাব পাৰোঁ। আৰু সেইটো হৈছে ভাৰতবৰ্ষৰ আপিল প্ৰণালী। চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 প্ৰভিজন ফৰ আপিল টু এ হায়াৰ কোৰ্ট এগেইনষ্ট দ্য ডিচিশ্যন অফ এ লয়াৰ কোৰ্ট। লয়াৰ কোৰ্টৰ ডিচিশ্যনত যদি কিবা বেমেজালি থাকে, অৰ্থাৎ লয়াৰ কোৰ্টৰ ডিচিশ্যনৰ বিৰুদ্ধে আমি হায়াৰ কোৰ্টলৈ যাব পাৰোঁ। সেইটো হৈছে আপিলেট ছিষ্টেম বা আপিল প্ৰণালী ইন ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 58, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ পেনিনচুলাৰ প্লেটো? পেনিনচুলাৰ প্লেটোৰ তলৰ কোনটো বৈশিষ্ট্য নহয় বুলি কৈছে? পেনিনচুলাৰ শব্দটোৰ অৰ্থ হৈছে এটা লেণ্ড মাছ, যাৰ তিনি চাইডে কি থাকিব? ৱাটাৰ থাকিব, ৱাটাৰ বডি থাকে, আৰু এটা চাইডে কি থাকে? লেণ্ড থাকে। এতিয়া পেনিনচুলাৰ প্লেটো এটা বৈশিষ্ট্য নহয় বুলি কৈছে। অপশ্যন 1ত আছে ইট লাইজ টু দ্য চাউথ অফ নৰ্দাৰ্ণ প্লেইনছ। নৰ্দাৰ্ণ প্লেইনছৰ চাউথত আছে বুলি কৈছে, এইটো শুদ্ধ হয়। অপশ্যন 2ত আছে আৰাৱলী হিলছ বৰ্ডাৰ ইট অন দ্য নৰ্থ ৱেষ্ট ছাইড। উত্তৰ পশ্চিম ছাইডত আৰাৱলী হিলছ আছে, আৰাৱলী হিলছৰ বৰ্ডাৰ কৰি আছে, কাৰেক্ট হয়। অপশ্যন 3 আছে ইট ইজ ৰিচ ইন মিনাৰেলছ লাইক কোল এণ্ড আইৰণ অ'ৰ। এইটো কেনেকৈ? কয়লা আৰু লো আকাৰত চহকী বুলি কৈছে, শুদ্ধ হয়। অপশ্যন 4 আছে ৰিভাৰ্ছ মহানদী এণ্ড কৃষ্ণা আৰ ছাম অফ দ্য ৱেষ্ট ফ্ল'য়িং ৰিভাৰ্ছ ইন প্লেটো। প্লেটোটো কি বুলি কৈছে? মহানদী আৰু কৃষ্ণা নদী পশ্চিম ছাইডে বৈ গৈ আছে বুলি কৈছে। পশ্চিম ছাইডে নহয়, এইটো কোন ছাইডে গৈ আছে? ইষ্টত, পূব ছাইডে গৈ আছে। চ' এইটো ৰং হয়। কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4। কুৱেশ্যন নম্বৰ 59, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট আফ্ৰিকা ইজ কাৰেক্ট? ইয়াৰে 4টা ষ্টেটমেণ্ট দি আছে, তলৰ কোনটো আফ্ৰিকালৈ শুদ্ধ বুলি কৈছে? অপশ্যন 1 এ লাৰ্জ পাৰ্ট অফ আফ্ৰিকা লাইজ ইন দ্য চাউদাৰ্ণ হেমিস্ফিয়াৰ। ভুল। আফ্ৰিকা মহাদেশৰ এটা বেছি অংশ ক'ত আছে বুলি কৈছে? চাউদাৰ্ণ হেমিস্ফিয়াৰত আছে বুলি কৈছে, সেইটো নহয়। অপশ্যন 2 দি আছে ইট ইজ দ্য অনলি কণ্টিনেণ্ট থ্ৰু হুইচ দি ট্ৰপিক অফ কেঞ্চাৰ, ইকুৱেটৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকম পাছ। সেইটো একমাত্ৰ মহাদেশ বুলি কৈছে যাৰ মাজে ট্ৰপিক অফ কেঞ্চাৰ, ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকমটো পাছ হৈ গৈছে, সেইটো শুদ্ধ হয়। আফ্ৰিকা মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ, ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকম পাৰ হৈ গৈছে। অপশ্যন 3 আছে গুবি ডেজাৰ্ট ইজ লোকেটেড ইন দিছ কণ্টিনেণ্ট। গুবি ডেজাৰ্টটো আফ্ৰিকা মহাদেশত আছে বুলি কৈছে, কিন্তু আমি সকলোৱে জানো যে ক'ত আছে গুবি ডেজাৰ্ট? এছিয়া মহাদেশত। অপশ্যন 3 ৰং। অপশ্যন 4 আছে ইট ইজ ছেপাৰেটেড ফ্ৰম এছিয়া বাই ইউৰাল মাউণ্টেইনছ অন দ্য ৱেষ্ট। পশ্চিম ছাইডত থকা ইউৰাল পৰ্বতৰ দ্বাৰা এছিয়াৰ পৰা ই কি হৈ আছে? পৃথক হৈ আছে বুলি কৈছে। অপশ্যন 4 ৰং। চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2। আফ্ৰিকা মহাদেশৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ, ইকুৱেটৰ আৰু ট্ৰপিক অফ কেপ্ৰিকমটো কি হৈ গৈছে? পাৰ হৈ গৈছে। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন নম্বৰ 60, দি চাউদাৰ্ণ পাৰ্টছ অফ ইণ্ডিয়া পাৰ্টিকুলাৰলি তামিলনাডু এণ্ড অন্ধ্ৰপ্ৰদেশ ৰিচিভ ৰেইনফল ইন অটমান। শৰৎকালত কি হয়? ভাৰতৰ দক্ষিণ ভাগ বিশেষকৈ তামিলনাডু, অন্ধ্ৰপ্ৰদেশত বৰষুণ হয় বুলি কৈছে, বৰ্ষা হয় বুলি কৈছে শীতকালত। ইয়াৰে কাৰণটো কোনটো? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1 উইণ্ডছ মুভ বেক ফ্ৰম দ্য মেইনলেণ্ড টু দ্য বে অফ বেংগল। স্থলভাগৰ পৰা বতাহ উভতি ক'লৈ যায় বুলি কৈছে? বে অফ বেংগললৈ যায়। স্থলভাগৰ পৰা বতাহ উভতি যেতিয়া বে অফ বেংগললৈ যাব, তেতিয়া শীতকালত কি হয়? তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ দৰে ভাৰতৰ দক্ষিণ ভাগত বৰষুণ আৰম্ভ হয়। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1। এতিয়া পৰৱৰ্তী প্ৰশ্নবোৰ পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু বেল আইকনটো প্ৰেছ কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সমাপ্ত। ধন্যবাদ।